নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ষডবিংশতি পুনঃ সপ্তবিংশতি সংখ্যক শ্লোক। এই শ্লোকদ্বয় হৈছে এনেধৰণৰ: অমি চ ত্বাং ধৃতৰাষ্ট্ৰস্য পুত্ৰঃ सर्वे सहैवावनिपालसङ्घैः भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुखैः वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि केशी विलग्नादशनानन्तरेषु सन्दृश्यन्ते शूर्णियेतैरुत्तमाङ्गैः। এই বিশিষ্ট শ্লোকদ্বয়ৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: দলে দলে ৰজাসকলৰ সৈতে ধৃতৰাষ্ট্ৰৰ এই পুত্ৰসকল আৰু আমাৰ শ্ৰেষ্ঠ যোদ্ধাসকলৰ সৈতে ক্ৰমে ভীষ্ম, দ্ৰোণ আৰু কৰ্ণ খৰধৰকৈ গৈ আপোনাৰ কৰাল দাঁত ওলাই থকা ভয়ংকৰ মুখবিলাক সমাই পৰিছেগৈ। মানে সমস্ত অংশ অৰ্থাৎ বিশাল বিশাল যোদ্ধাসকল ভগৱান কৃষ্ণৰ যি ভয়ংকৰ মুখবিলাক সেই দন্তবিলাকৰ মাজত সোমাই পৰিছে বুলি উল্লেখ কৰিছে। তাৰ কিছুমান মূৰবিলাক গুৰি হৈ যোৱাৰ পাছত আপোনাৰ দাঁতবিলাকৰ মাজতো সোমাই থকা দেখা পোৱা গৈছে বুলি কোৱা প্ৰসংগত সখা অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। এই শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে পূৰ্ব শ্লোকত ভগৱান অৰ্জুনে কৈছিলে যে তেওঁ যি স্বৰূপ সেই স্বৰূপ আমোদ পোৱা বস্তু কিছুমান দেখা পোৱা গৈছে। এতিয়া অৰ্জুনে দেখিছে যে শত্ৰুপক্ষৰ সকলো যি বিশাল বিশাল শক্তিশালী সেনাপতিসকল ক্ৰমে ভীষ্ম, দ্ৰোণ, কৰ্ণ, ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল সেই সকলোবিলাক অৰ্জুনৰ নিজৰ সৈন্যসমূহ সমূলি বিনষ্ট হৈ পৰাৰ পিছতো ইয়াৰ দ্বাৰাই এইটো ইংগিত প্ৰদান কৰিছে যে কুৰুক্ষেত্ৰত সমবেত সকলো মৃত্যু হোৱাৰ পাছত অৰ্জুন বিজয়ী হ'ব। আৰু বিজয়ী হোৱাৰ পিছত ইয়াত এই কথাও কোৱা হৈছে যে আনকি অপৰাজয়েৰে ভীষ্মৰ যি বিনাশ ঘটিব আৰু সেইদৰে কৰ্ণৰো যি বিনাশ ঘটিব, কেৱল যে ভীষ্মৰ দৰে শত্ৰুপক্ষৰেই বীৰসকলৰ পতন ঘটিব এনে নহয়, বৰঞ্চ অৰ্জুনৰ পক্ষৰ কেইজনমান মহাযোদ্ধাৰো অৱসান হ'ব বুলি ইয়াতে উল্লেখ কৰিছে বা অৱসান ঘটিব বুলি উল্লেখ কৰিছে। কিন্তু সেই অৱসান ঘটাৰ পিছতো সেই মহান মহান যোদ্ধাসকল ভগৱান কৃষ্ণৰ মাজতে নিহিত হ'ব বুলিও ইয়াতে উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ, যাৰ মাজেৰে সৰ্বব্যাপী, সৰ্বদ্ৰষ্টা, সৰ্বস্ৰষ্টা বিষ্ণুৰ স্বৰূপ অৱতাৰণা কৰিছে, যাৰ মাজত সেই সমস্ত জগতখন নিহিত হৈ থাকে বুলি ইয়াৰ মাজেৰে গম পোৱা গৈছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।